এটা তাত এটা মূল কথা এটা আছে, সেই কথাটো কিন্তু মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী গোটেই প্ৰেছ মিটখনত গোটেই সংবাদমেলখনত আমি এটা কথা বিশেষভাৱে লক্ষ্য কৰিছোঁ। সেই কথাটো কি? সেই কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আদানীয়ে গুৱাহাটী এয়াৰপৰ্টটো অৰ্থাৎ গুৱাহাটী বিমানবন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো সম্প্ৰসাৰণ কৰিব। সম্প্ৰসাৰণ কৰি তাত এখন এৰ'চিটি বনাব। গুৱাহাটীত এয়াৰপৰ্টটো আছে ধাৰাপুৰৰ ওচৰত, দীপৰ বিলৰ ওচৰত বা আজাৰাৰ ওচৰত। এৰ'চিটিৰ যিটো নাম, সেই নামটো নতুন, শুনিবলৈ ভাল লাগিছে, কিন্তু কথাটো হ'ল এৰ'চিটি মানে কি? যে দিল্লীত যিখন এৰ'চিটি বনোৱা হৈছে, অৰ্থাৎ বিমানবন্দৰটোৰ আশে পাশে যিটো অঞ্চল নিৰ্মাণ কৰা হৈছে য'ত সৰ্বাধিক হোটেল আছে, সেই অঞ্চলটো নিৰ্মাণ কৰিবৰ বাবে কিমান মাটিৰ প্ৰয়োজন হৈছে? যে সেই দিল্লীত যিখন এৰ'চিটি আছে সেইখনৰ সৰ্বমুঠ মাটিকালি কিমান? সেই সৰ্বমুঠ মাটিকালি হ'ল প্ৰায় 250 হেক্টৰ ভূমি, অৰ্থাৎ প্ৰায় 1000 বিঘা মাটি, 900 কিমান বিঘা মাটি। এটা কথাটো হ'ল গুৱাহাটীত যদি তেনেকুৱা ধৰণৰ এৰ'চিটি নিৰ্মাণ কৰিব পৰা হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কি লাভ হ'ব সেইটো কৈ দিছে, সেইটো আমি কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। কিন্তু যদি এৰ'চিটিখন নিৰ্মাণ কৰিব লাগে, তেতিয়া কোনফালে নিৰ্মাণ কৰিব? বনাবলৈ একমাত্ৰ ৰাস্তা আছে ইফালে, অৰ্থাৎ আজাৰাৰ পৰা আৰম্ভ কৰি যিটো চানডুবি ৰাণীৰ যিটো বৃহত্তৰ অঞ্চল আছে, সেই অঞ্চলটোত এৰ'চিটি নিৰ্মাণ কৰিব লাগিব, কাৰণ সেই অঞ্চলটোৰ লগতে বিমানবন্দৰটো লাগি আছে। এৰ'চিটিখন যদি নিৰ্মাণ কৰে তেতিয়া সেই ৰাণী, সেই চানডুবি বা সেই লোহাৰঘাট বা সেই পলাশবাৰী গোটেই অঞ্চলটোত নিৰ্মাণ কৰিব লাগে, কাৰণ 1000 বিঘামান মাটিৰ প্ৰয়োজন হ'ব। এতিয়া সেই যে 1000 বিঘা মাটিত যে এৰ'চিটিখন নিৰ্মাণ কৰিব, তাৰ বাবে কি কি কণ্ডিশ্যন থাকিব, তাৰ বাবে কি কি চৰ্ত থাকিব? সেই এৰ'চিটিখন নিৰ্মাণ কৰা কথাটো যে ঘোষণা কৰিছে, তাত আদানীয়ে কি কি চৰ্ত ৰাখিছে, অসম চৰকাৰে কি কি চৰ্ত মানি লৈছে, তাৰ বাবে কিবা MOU স্বাক্ষৰিত হৈছে নেকি, কিবা বুজাবুজি স্বাক্ষৰিত হৈছে নেকি, সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে কৈ দিলে ভাল। কাৰণ সেই অঞ্চলখিনি জনজাতীয় অধ্যুষিত অঞ্চল, ৰাণী, বিশেষকৈ ৰাণী, লোহাৰঘাট এইবিলাক জনজাতীয় অধ্যুষিত অঞ্চল, আৰু সেই অঞ্চলবিলাকৰ মানুহৰ মাটিৰ পট্টা নাই, বহু মানুহৰ মাটিৰ পট্টা নাই। আৰু দ্বিতীয় কথাটো হ'ল যে যদি এৰ'চিটিখন নিৰ্মাণ কৰা হয় তেতিয়া তাৰ বাবে ভূমি অধিগ্ৰহণ হ'ব নেকি, সেই কথাটো জনালে ভাল। ভূমি অধিগ্ৰহণ বুলি ক'লে অসমত এটা কথাই বুজি পোৱা যায়, সেইটো হ'ল উচ্ছেদ। আৰু যিহেতু এৰ'চিটি নিৰ্মাণ হ'ব, এৰ'চিটি নিৰ্মাণ হ'লে তাত হোটেল আহিব, বিভিন্ন ডাঙৰ ডাঙৰ হোটেলে তাত হোটেল খুলিব। এয়াৰপৰ্টখনৰ ওচৰে পাজৰে এৰ'চিটি নিৰ্মাণ হ'লে তাত হোটেল হ'ব। এতিয়া সেই হোটেলসমূহৰ নামতো তাত ভূমি অধিগ্ৰহণ কৰা হ'ব নেকি, সেই কথাখিনি স্পষ্টভাৱে ক'লে ভাল। কাৰণ ৰাইজে সেইটো জনাৰ অধিকাৰ আছে যে তেওঁলোকে য'ত বসবাস কৰি আছে, কাৰণ সেইবিলাক হ'ল গাঁৱৰ অঞ্চল, তাত বৃহৎ সংখ্যক ৰাইজে বসবাস কৰে, ৰাভা হাছঙৰ অধীনত বৃহৎ সংখ্যক ৰাইজে বসবাস কৰে। গতিকে সেই মানুহখিনি ভৱিষ্যতৰ স্বাৰ্থত এইটো কথা কোৱাৰ প্ৰয়োজন আছে যে আচলতে তাত কি প্ৰক্ৰিয়াৰে তাত নিৰ্মাণ হ'ব, তাৰ মেপখন কি হ'ব, তাত চুক্তি কি আছে, তাৰ চৰ্ত আদানীয়ে কি ৰাখিছে। কাৰণ ভূমি অধিগ্ৰহণ যদি হয় তেতিয়া উচ্ছেদ হ'ব, সেইটো খাটাং। গতিকে ৰাণী হওক, আজাৰা হওক বা লোহাৰঘাট হওক, চানডুবি হওক, পলাশবাৰী হওক, এই গোটেই অঞ্চলটোৰ এই চাৰিওফালে গোটেই বিমানবন্দৰটোৰ চাৰিওফালে যিটো গোটেই বৃহত্তৰ অঞ্চল আছে, সেই অঞ্চলৰ ৰাইজক সেইখিনি কথা জনোৱাৰ প্ৰয়োজন আছে। কাৰণ এৰ'চিটি নিৰ্মাণ কৰা হয় এইটো কাৰণে যে সেই এয়াৰপৰ্টটোত সুবিধা হোৱাকৈ থকা খোৱা সকলোখিনি ব্যৱস্থা কৰা হয়। এতিয়া যদি তেনেকুৱা ধৰণৰ কমাৰ্চিয়েল অৰ্থাৎ বাণিজ্যিক যদি ক্ষেত্ৰ এখন বনোৱা হয়, এৰ'চিটি মানে বাণিজ্যিক ক্ষেত্ৰ, তাৰ বাবে ভূমিৰ প্ৰয়োজন হ'ব। সেই ভূমিখিনি ক'ৰ পৰা আহিব? ৰাইজৰ ভূমি কাঢ়ি কৰিব নে ক'ত কৰিব? কাৰণ তাত ঠাই নাই, তাত ৰাইজে বসবাস কৰে। গতিকে সেই কথাটো ক্লিয়াৰ হ'লে বা সেই কথাটো স্পষ্টভাৱে ক'লে ভাল। কাৰণ ৰাইজে ইতিমধ্যে আশংকা কৰিছে, পলাশবাৰীৰ ৰাইজে ইতিমধ্যে আশংকা কৰিছে, কিন্তু এতিয়া সংকটটো কেৱল পলাশবাৰী বুলি নহয়, আজাৰা, ৰাণী, পলাশবাৰী বা চানডুবিলৈকে আহিব। গতিকে কথাটো স্পষ্ট হ'লে ভাল।